ৰজগুণী তমগুণী এই ভাৱনা বা এই বিকাৰবিলাকক আমি মনৰ পৰা যেতিয়ালৈকে আঁতৰ কৰি দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ মনটোক ৰজগুণে ভোগ বিলাস আৰু আনন্দৰ ফালে টানিব তমগুণে আমাৰ মনটোক অহংকাৰ জেদ ক্ৰোধ আদি বেয়া ভাৱবিলাকলৈ নিব ভগৱান কৃষ্ণই ধ্যান যুগত মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে তুমি মোক চিন্তা কৰা ময়েই তোমাৰ প্ৰাণ ময়েই তোমাৰ মালিক ময়েই তোমাক জীৱন বন্তি গছি জ্বলাই থকা আত্মা পৰমাত্মা তুমি ধ্যানৰ দ্বাৰা এই উপলব্ধি কৰিবলৈ যত্ন কৰা সেইটো কাৰণে আমি গৈ হিমালয়ত বহি ধ্যান কৰাৰ কোনো প্ৰয়োজন নাই এই গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ হৃদয়ত যি ঈশ্বৰ অনুভৱ জাগ্ৰত হ'ব এই ঈশ্বৰ অনুভৱটোৱে আচলতে বাস্তৱসন্মত ধ্যানৰ কথাই আমাৰ গীতা শাস্ত্ৰই দেখুৱাইছে এই ৰজগুণে টানি যদি মনক সঞ্চালে এই ধাৰণা অংকুশে ৰাখি বেক যুগবলে এই আত্মাক লোভিয়া মন ৰহিব নিশ্চলে এই ব্ৰহ্ম স্পৰ্শে পাপ ভস্ম এই হৈবে কসকলে ঐ এহিমতে আত্মা মন ভিন্ন নাহি তাৰ এই ব্ৰহ্মাক চিন্তত সাংখ্য তত্ত্ব কৰি সাৰ এই সবাতে দেখয় মুখ্য বুলিয়া ঈশ্বৰ মুতে দেখে পানী যত আছে চৰাচৰ তুমি শুদ্ধ সাত্বিক ঈশ্বৰ ভাৱনাপন্ন চিন্তনৰ যেতিয়া গৰাকী হ'বা তোমাৰ মনলৈ মায়াৰ ভ্ৰমবিলাক দূৰ হৈ সন্ন্যাসযুক্ত যেতিয়া মুখ্য ভাৱযুক্ত চিন্তনবিলাক তোমাৰ মনলৈ আহিব হে অৰ্জুন তুমি সেই একাগ্ৰ তুমি মোক উপাসনা আৰু সাধনা কৰি তুমি ধ্যানস্থ হৈ যোৱা বোলে কি এই জগতত যত জীৱ দেখিছা সব মই বুলি ভাবি লোৱা যত জড় দেখিছা সকলোৱে মই বুলি ভাবি লোৱা বোলে কি মোৰ ভিতৰকে এই জগতত একো নাই এই ভাৱনাৰ তুমি গৰাকী হোৱা তাক কি বুলি কৈছে ধ্যান বুলি কৈছে ধ্যানটো যে এই জগতখন ব্ৰহ্মময় দেখা এই জগতৰ প্ৰতিটো বস্তুতে মই পৰম ব্ৰহ্মই বাস কৰি আছো এই উপলব্ধি তুমি কৰিবলৈ যত্ন কৰা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে এই সকলে ঈশ্বৰ জাত পৰে নাহি আন ঐ এহি জানি যোগী দেখে এই সমাটো সমান যোগৰ বলেৰে যিজনে ইন্দ্ৰিয় দমন কৰি মন দমন কৰি মই আত্মা পৰমাত্মা বুলি মুকেই যিজনে এক কৰি ধাৰণ কৰি ললে সেইজনে এই জগতখনত কেৱল মুকেই দেখা পায় ক'ত দেখা পায় মোক তেওঁৰ হৃদয়তে দেখা পায় তেওঁ বাহিৰৰ প্ৰতিটো বস্তুৰ মাজতেই সমভাৱ সম্পন্ন হৈ বাস কৰি থকা মোক দেখা পায় তো অৰ্জুনক কি বুলি কৈছে মই বিষম নহয় মই পৰমাত্মা সকলোতে সমানে প্ৰতিষ্ঠা হৈ আছো হে মুক বুদ্ধি সকল পানিত ভক্তি কৰে ঐ এহিমতে পায় মোক হে অনাই অক্ষেতৰে এই প্ৰাণীবিলাকৰ চৈতন্য শক্তি আত্মাময়ী এইটো কাৰণে জীৱবিলাকক মোৰ যোগীজনে কি কৰে অত্যন্ত মৰম কৰে এই জীৱবিলাকক মৰম আৰু দয়া কৰিলে মোৰ প্ৰতি ভক্তি কৰা হে অৰ্জুন জীৱ হিংসাৰ ভাৱ কেতিয়াও মনলৈ নানিবা হে আপোনাৰ সুখ দুখ পৰতো দেখয় তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই যিজনে আনৰ দুখত দুখী হৈছে আনৰ সুখত সুখী হৈছে যিজন সমভাৱ সম্পন্ন হৈ যিজন মুখ্যৰ গৰাকী হৈ নিব্বাণস্থিত যোগীৰ দৰে হৈ গৈছে হে অৰ্জুন সেইজনতকৈ প্ৰিয় মোৰ বাবে বেলেগ কোনো নাই অৰ্জুনক কৈছে তুমি সেই ভাৱটোৰ গৰাকী হ'বা হৈবলৈ যত্ন কৰা তেতিয়া তুমিয়ে মোৰ আটাইতকৈ প্ৰিয় হ'বা হে তাহাৰ অদৃশ্যময়ী হে নহু কদাচিত এ সিও সৰ্বদায় মোক দেখয় হৃদি মই অদৃশ্য মই নিৰাকাৰ মই নিৰ্গুণ ব্ৰহ্ম হে অৰ্জুন যিজন ধ্যানস্থ যোগী সন্ন্যাসীয়ে এক ভাৱনা সম্পন্ন হৈ এই গোটেই জগতক ব্ৰহ্মময় দৰ্শন পাই জগতৰ প্ৰতিটো বস্তুতে মই আছো বুলি উপলব্ধি কৰিব পাৰিলে ঐ সেইজনক মই বৰ ডাঙৰ কৃপা কৰোঁ বোলে কি ঐ হৃদয়ত তেওঁক মই দেখা দি দিওঁ আৰু সেয়াই নহয় বোলে কি বাহিৰৰ প্ৰতিটো বস্তুৰ মাজত মই মোকে দেখা পাবলৈ দিওঁ তেওঁ
গতিকে আমাৰ ঈশ্বৰ দৰ্শনটো কেনেকুৱা হ'ব লাগিব ধ্যানৰ দ্বাৰা সাধনাৰ দ্বাৰা ঈশ্বৰৰ উপাসনাৰ দ্বাৰা আৰু ভাল ভক্তি ভাৱনাৰ দ্বাৰাহে আমাৰ হ'ব হয় এনুৱা ভকতি জ্ঞানে কৰি পৰিত্যাগ বিধি নিষেধৰ দুখে নপাৱলা আগে যে জ্ঞানীৰো নিষ্ঠা কহিলো তোমাক তাতো কহি মহাপ্ৰিয় এনুৱা ভকত অৰ্জুনে বুলন্ত শুনি মোক যদুপতি মনক জিনিতে পাৰে কাহাৰ শকতি অৰ্জুনে এটাইতকৈ ডাঙৰ প্ৰশ্নটো সুধি দিছে তুমি মনটো কেক কৰিবলৈ ক'লা মন আত্মাত দমন কৰি পৰমাত্মা যুক্ত হ'বলৈ ক'লা মনক সংযম কৰাৰ কথা ক'বলৈ ক'লা হে কৃষ্ণ হে বাসুদেৱ তুমি এনেকুৱা এজন তুমি মোক আঙুলিয়াই দেখুৱাই দিয়াচোন বোলে কি মনক যি বশ কৰিব পাৰিছে অৰ্জুনে কৃষ্ণক কৈছে ধ্যান যোগত মনক সংযম কৰিব পৰা এনেকুৱা কোন আছে তুমি মোক দেখুৱাই দিয়াচোন অৰ্জুনে প্ৰশ্ন কৰিছে অৰ্জুনে বুলন্ত শুনি মোক যদুপতি মনক জিনিতে পাৰে কাহাৰ শকতি এই দুৰ্জন মনটোক জয় কৰিব পৰা শক্তি কাৰ আছে মনটো কোন আৰে মনটো কৃষ্ণ কৃষ্ণ কাৰোবাৰ ওচৰত বস হয় জানো নহয় এইটো কাৰণে কৈছে মনেই তুমি তোমাক কোনে জয় কৰিব পাৰে মন দুৰ্জয় সেইটো কাৰণে তোমাৰ যিমান শক্তি আছে সকলো মনৰ লগতে আছে এ স্বভাৱে চঞ্চল মন অনুহি স্থিৰতৰ বিষয় বাসনাই আছে অনেক জন্মৰ অৰ্জুনে কৈছে এটা দুটা জন্মৰ নহয় এই মনটোৰ লগত আগৰ বহুত জন্মৰ বিষয় বাসনাবিলাক লাগি আহিছে অৰ্জুনে কৈছে কৃষ্ণ গতিকে স্বভাৱতেই মনটো চঞ্চলেই ই জন্মৰ পৰাই চঞ্চল হৈ থাকে ই কেতিয়াও স্থিৰ নহয় আৰু তুমি যে ক'লাই মনটোক স্থিৰ কৰিব পৰা যাব দমন কৰিব পৰা যাব নিয়ন্ত্ৰণ কৰিব পৰা যাব এইটো কেনেকৈ সম্ভৱ এ ধ্যানত নিশ্চল মন কিমতে কৰিব এ পূৰ্বৰ সংস্কাৰে মনে বিষয়ক নিব কেনেকেনো ধ্যানত এক হৈ থাকিব অকণমান সময় গীতা শুনাৰ পাছত ভাগৱত শুনাৰ পাছত এখন হামিয়াও টোপনি আহেই আমাৰ ভকতৰ আহিছে আজি হয় ন এতিয়া এই অৰ্জুনে সেই কথাটোকে সুধিছে যে এই সেইটোকে কৈছে টোপনি যাবলৈ হাক দিছে কিন্তু মোৰ এনেকৈ শুনিবলৈ কৈছে আপোনালোকে শুনা নিচিনা গাঁৱৰ এতিয়া যে ধ্যানত মনটোক নিশ্চল কৰি নিশ্চল মানে কি নিশ্চল মানে ঈশ্বৰযুক্ত কৰি দিব পৰা সেইটো কাৰণে নিশ্চল সম্পত্তি মনে লক্ষ্মীক সেৱন্ত তপ কৰি ব্ৰহ্মা হৰ আদি ইন্দ্ৰ আদি দেৱতাবিলাকে কা কৰে নিশ্চল সম্পত্তি হিচাপে অৰ্থাৎ ভগৱান বিষ্ণুৰ সেৱক হিচাপে লক্ষ্মী মাতাক সেৱা কৰে নিশ্চল কৰি দিব পৰা মানে কি মনটোক বিকাৰৰ পৰা মুক্ত কৰি দিব পৰা আজিকালি এটা কি কয় নহয় এই কৰিবলৈ শৰ্টকে পঢ়িবলৈ কয় কিন্তু মোৰ আকৌ এটা বৰ ডাঙৰ কথা আছে কি আপোনালোকে নিজেও অনুভৱ কৰিছে 1000জন ভকত বহি থাকিলে আমি অনুষ্ঠান যেনেকৈ কৰিম যদি এজন ভকতো বহি আছে অনুষ্ঠানটো তেনেকেই কৰিম কাৰণটো কি বাৰু আমি অনুষ্ঠানত বহুতেই এই অনুভৱটো কৰি লওঁ মই দেখাকে ভকত কিমান আছে নাজানো কিন্তু মই নেদেখাকে ইয়াত সহস্ৰ ভকত আছে আৰে গুণেৰে দেহধাৰী ভকতেই নহয় নহয় নিৰ্গুণত থকা সিদ্ধজন মুনিজন সাধক চাৰণগণ কিন্নৰগণ হয় নে নহয় সাধুজন সন্তজন আৰু এই গীতা ভাগৱত শুনিবৰ কাৰণে পাছে পাছে ঘূৰে আমি সন্মুখত দেখা কিজনকে ভকত বুলি ভাবিলে নহ'ব আকাশে বতাহে তেওঁ কিমানজনৰ কাৰণে বহুৱাই থৈছে আমি চকুৰে দেখিছোঁ জানো হা প্ৰত্যেকজনে এই কথা শুনিবলৈ বিচাৰি আছে বিপদত পৰিলে তেখেতক অৰ্পণ কৰি দিব বিপদত পৰি মনে যে কৈ আছো মই গীতা পাঠ কৰি মোৰ এনেকা হৈছে দুখ লাগি এইটো এটা মহা বিপদ অৰ্পণ কৰি দিলি এতিয়া তোক তেখেতে কি কৰে কৰিব তেখেতৰ পৰা যিটো অৰ্পণ কৰি দিলি মোক বিপদৰ পৰা উদ্ধাৰ কৰ সেইটো কাৰণে এই গীতা ভাগৱত অনুষ্ঠানত ভকত কম হৈছে বুলি শুনা মানুহ কম বুলি ইয়াত কোনো কাৰণত ঢিল কাটিব পৰা নাযায়
কাৰণ ইয়াৰ অনুষ্ঠানভাগ আমি ভগৱন্তত অৰ্পণ কৰি দিছোঁ ন ঈশ্বৰত অৰ্পণ কৰি দিয়া হ'ল হয়নে ঈশ্বৰত অৰ্পিত কৰ্মৰ পৰা আমি কোনো ফল বাঞ্ছা কৰাটো উচিতেই নহয় এই শাস্ত্ৰৰ তত্ত্ব কথা ভগৱান কৃষ্ণই শ্ৰৱণ কৰে কৃষ্ণ ভকতে শ্ৰৱণ কৰে হয়নে নহয় আৰু ইয়াৰ তিন তৰু লতিকা বায়ু সকলোবিলাকে এই ভগৱত কথাৰ স্পৰ্শ পাইছে হয়নে সন্মুখত দুজন ভকত বহি আছে বুলি আমি পটককৈ অকণমান পঢ়ি সামৰি দিলে অপৰাধটোৱে কাক পাব আমাক পাব নে নাপাব হয়নে নেদেখাসকলকতো আমি নেদেখিলোঁ কিজানি সেই সকলো আহি বহি আছিলে সেইসকল অসন্তুষ্ট হ'ব নে নহ'ব আপুনি মই চকুৰে দেখাসকলে ভকত নহয় নহয় হা নেদেখাকেওতো কিতাপ ভাগত শুনিবলৈ আহে নে নাই হা বহুতে দেখেও সঁচা কথা মোৰ মনৰ ভাৱ মই বুজাটো কিন্তু আজি অৰ্জুন তইতো কৈ আছ মই চবটো দেখিছো মোৰ ভুল নাই হোৱা ক'ত ভুল তই আজি চব জানিবা তই নিজৰ মানুহে দেখিছে মোৰ ক'ত ভুল আজি অৰ্জুন তই বিপদত পৰি যদি আজি অৰ্পণ কৰি দিবি শ্ৰীকৃষ্ণই কৈ আছে সঁচা কথা মই বুজাটো এতিয়া তোৰ মনত সোমাব তই 1 ঘণ্টা হ'লেও দোকান বন্ধ কৰি আহিবি আজি মোৰ সেইটো গতি সঁচা মই সেইটো কাৰণে মই আজি ইমান কামতো এনেকুৱা কাম মোৰ সিদিনা মই মিনাৰ কামটো কৰিব মোৰ শক্তি নাই ইমান কাম কিন্তু মোৰ মনটোৱে নাই মনটো মানে মানা নাই যে এনেকা কৈছে মই ক'ত দৌৰি ভকত গোটাই দিছোঁ আৰু কিছুমান ভকত আছে মই আজি নাযাওঁ কালি যাম কালি কৈছে মই নাযাওঁৱে নেকি আজি তোৰো হ'ল দুজন ভকত নাহিলি নহয় এয়া ভাগ ভগৱন্ত এইটো ভাগ কিন্তু ভগৱন্ত কৈছো তই ধ্যান দে এইবাৰ যে মই মোৰ কথাটো মই মনৰ কথাটো কৈছোঁ মই ভাগৱন্ত অৰ্জুনক এই দুৰ্জয় মনটো কেনেকৈ আমি দমন কৰিব পাৰিম কৈছে যে তুমি মনক এক কৰা একাগ্ৰ কৰা ধ্যান কৰা ঈশ্বৰ অৰ্জুনে কৈছে জন্ম জন্মান্তৰৰ যত আশা আকাংক্ষা আছে এই জীৱৰ লগত লাগি আহে এই মনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰি জীৱই কেনেকৈ তোমাৰ ভাৱনাত এক ভাৱনা কমলা হে অৰ্জুনে বোলন্ত শুনি উকজ দুপতি হে মন কজিনিতে পাৰে এ কাহাৰ শকতি এ স্বভাৱে চঞ্চল মন নুহি স্থিৰতৰ বিষয় বাসনাই আছে অনেক জন্মৰ এ ধ্যানত নিশ্চল মন কিমতে কৰিব এ পূৰ্বৰ সংস্কাৰে মনে বিষয় কনিব হে আকাশৰ বায়ু যেন নিৰোধ নযায় হে মনৰ অনিৰোধ দুখ টান তাতো চাই কৃষ্ণে বোলে পাৰ্থ ঐত এৰিও সংশয় এ যত বিদ্যা মাতৃৰ গৰ ভত নিশিখয় কিমান ধুনীয়া উত্তৰ দিছে অৰ্জুনক কৃষ্ণ তুমি কৈছা যে জন্ম জন্মান্তৰৰ তোমাৰ যিমানবিলাক মনৰ আশা আকাংক্ষা আছে এই মনৰ লগত তোমাৰ এই জন্মটো লাগি আহিছে অৰ্জুনে কৈছে এই দুৰ্জয় মনটোৱে সদায় আমাক বিষয়ৰ ফালে নিয়ে বন্ধনৰ ফালে নিয়ে হে অৰ্জুন হে বাসুদেৱ কৃষ্ণ এই মনটোক নিশ্চল কৰি অৰ্থাৎ এক ভাৱনাপন্ন কৰি ঈশ্বৰমুখী কৰি সকলো বিষয়ৰ পৰা মুক্ত কৰি তোমাক কেনেকৈ তোমাৰ ভাৱনাত কেনেকৈ মনটোক লগাম এই মনটোতো অত্যন্ত চঞ্চল এই মনটোতো অত্যন্ত দুৰ্জয় ইয়াকতো কোনেও বশ কৰিব নোৱাৰে ইটো কাৰো অধীন নহয় গতিকে মনক বশ কৰি তোমাৰ ভাৱনাত লগাব পৰাৰ কাৰ শক্তি আছে অৰ্জুনে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে আৰু কৃষ্ণ কি কৃষ্ণ হল বেদবিদ সমস্ত জ্ঞান বিদ্যা বুদ্ধিৰ যিজন মালিক যিজনৰ ওচৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছে ভগৱান কৃষ্ণই এই প্ৰশ্নটোৰ উত্তৰ ইমান নিখুঁতকৈ দিলে কি বুলি দিলে কৃষ্ণ বোলে পাৰ্থ ঐত এৰিও সংশয় অযত বিদ্যা মাতৃৰ গৰ ভত নিশিকয় হে অৰ্জুন তোমাৰ মনৰ সংশয় তুমি দূৰ কৰা বোলে কি যিমান বিদ্যা আৰু বুদ্ধি আছে মাতৃৰ গৰ্ভত কোনেও নিশিকে যদিও মাতৃৰ গৰ্ভতেই স্থিতিলৈ ভূমিষ্ঠ হৈ সন্তান জন্ম হয় কিন্তু মাতৃৰ গৰ্ভত কোনো বিদ্যাই লাভ নহয় জন্মৰ পাছত লাভ হয়
হে মনক যিজনে জিনে এ শুন মহাভাগ যেবে পুৰুষৰ হুৱে বিষয় বৈৰাগ হে অনায়সে জিনে সিটো নাহিকে সংশয় হে অজিত আত্মাৰ মন সৰ্বত্ৰে চলয় হে অৰ্জুনে বুলন্ত শুনি মোক কৃপাময় হয় আৰু এক মনে বৰ হে মিলিল সংশয় কৈছে যে আত্মাৰ শক্তি যিদৰে অজিত কোনেও পৰাজয় কৰিব নোৱাৰে এই বাসুদেৱ কৃষ্ণ মনৰ শক্তিও কাৰো ওচৰত পৰাভৱ নহয় এই মনটোক কেনেকে জিনিব কেনেকে তোমাৰ ভাৱনাত এক কৰিব কৃষ্ণই কৈছে এই মনটো আত্মভাৱনালৈ নিয়া দেহ ভাৱনাত যদি তোমাৰ মনটো থাকে মনক তুমি দমন কৰিব নোৱাৰা এই মনটো পৰমাত্মাৰ ভাৱনালৈ নিয়া বোলে কি কৰি নিয়া যে তুমি অনুভৱ কৰি মনটোক কোৱা হে জীৱা তোৰ প্ৰিয় মধুৰেখে মাত্ৰ প্ৰিয় জানতই ৰসৰ আশ্ৰয় হয় নহয় আমাৰ এই জিভাখনে সদায় ভাল ৰস ভাল টেষ্ট ল'বলৈ বিচাৰে নে নিবিচাৰে মাধৱ মহাপুৰুষে কৈছে ভগৱানৰ নাম বস্তু টেষ্টটো লৈ চোৱা কৃষ্ণ বুলি কৈছোৱা ৰাম বুলি কৈছোৱা হৰি বুলি কৈছোৱা ঐ তোমাৰ জিভাত নামৰ টেষ্টটো দিবলৈ চোৱা কি হ'ব লোভটো কমি যাব চঞ্চলতাটো কমি যাব বোলে কি এই জিভাত থকা যিবিলাক গ্ৰন্থি আছে এই গ্ৰন্থিবিলাকত যিবিলাক বিকাৰ আছে এই বিকাৰবিলাক ভগৱানৰ নামে কি কৰিব পাৰে নাশ কৰি দিব পাৰে নামৰ শক্তি সেইটো কাৰণে অৰ্জুনক কৈছে যে তুমি মোৰ কথা কিটা শুনাচোন এতিয়া আকৌ পুনৰ হে প্ৰথমে শ্ৰদ্ধায়ে কৰে যুগ আৰম্ভন এ অভ্যাস শিকিলে বিষয়ক যায় মন ঈশ্বৰত অৰ্পিত কৰ্ম কৰিলে ক এ কৰ্ম ফল ত্যাগী যিটো স্বৰ্গ নপাইলে ক হে মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভস্ত কিবা গতি পাবে কিবা এই সমুদ্ৰায়ে নষ্ট অৰ্জুনে প্ৰশ্ন কৰিছে কৃষ্ণ এই উভয় ভস্তত নষ্ট ভৈল নিৰাশ্ৰয় যেনে আকাশত আছে ক্ষুদ্ৰ মেঘছয় এই পূৰ্বৰ সমূহ মেঘে নেদিলে কলাগ পাছৰো মেঘক কৰি হেলেক পৰিত্ৰাগ একমতে পাৰ যেন নপাই তাৰ বায়ু লাগ পায়া ফুৰা ময় চক্ৰকাৰ এ চিহ্ন মেঘ যুগ ভস্ত দুয়ো একে নয় হে তুমি বিনে মোৰ কোনে অচে দিবে সংশয় হে কৃপাময় হৰি আকাশত মেঘৰ টুকুৰাবিলাক দেখিছো এই মেঘবিলাক কি আশাৰ টুকুৰা ময়ো এটুকুৰা আশাৰ মেঘ হৈ তোমাৰ সেই মেঘ টুকুৰাৰ ওচৰলৈ গৈছো কিন্তু সেই টুকুৰাই মোক লগ নিদিয়ে কিয় লগ নিদিয়ে তেওঁ মোতকে আগতেই মেঘ হ'ল মই পাছত গলো বুলি হয়নে এই উপলা সদৃশ হৈ চঞ্চল হৈ মনৰ আশাবিলাকে মেঘ হৈ ওই আকাশত ডাৱৰ সৃষ্টি কৰিব বিচাৰিছে কিন্তু ডাৱৰ সৃষ্টি নহয় যেতিয়ালৈকে ডাৱৰ সৃষ্টি নহব তেতিয়ালৈকে তোমাৰ কৃপাৰ বৃষ্টিপাত নহব অৰ্জুনে কৈছে গতিকে মোৰ মনটো কেক ভাৱনাপন্ন কৰি তোমাক ভ্ৰমণ কৰাই মই তোমাৰ চিন্তাৰে সৈতে মই যোগ সাধনাৰে মই যোগী হৈ যোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো মই একো বুজি পোৱা নাই ধ্যান যোগ চঞ্চল মনটো কেক কৰি তোমাৰ ভাৱনাত মই ধ্যানস্থ হৈ যাব পৰাকে তুমি মোক কৃপা কৰি দিয়াচোন হে কেশৱ আমাৰ ৰাইজৰ খেলে এই কৃষ্ণে বোলে কথা শুনি মোক কুন্তি সুত মোক জীৱা ভজে তাৰ এই কথাই অদ্ভুত
অৰ্জুনক একদম ডাইৰেক্ট উত্তৰ তুলে লৈ আহিলে হয় আমাৰ এতিয়া সমাজত যিটো চলি যিমান বুজালো যে তুমি মোক কথাটো শুনি লোৱা বোলে কি যে এই মেঘবিলাক আশাৰ মেঘবিলাক আশা হৈ হৈ আকাশতে ৰৈ আছে ইহঁতি একগোট হৈ তোমাক কিপাৰ বৰষুণ যদিও দিব নোৱাৰে কিন্তু মই কি জানা মই অদ্ভুত বস্তু বোলে কি মই কৃপা মই হৰি মোৰ শক্তি আৰু সামৰ্থ্যটো তুমি অনুভৱেই কৰিব পৰা নাই এই অৰ্জুন এইটো কাৰণে অৰ্জুনক কি কৰিছে ভগৱান কৃষ্ণই যোগী হ'বলৈ কৈছে যোগী মানে আমাৰ মতে সংসাৰ ত্যাগ কৰি একেবাৰে এক ঈশ্বৰক ভাবি থকা সেইটো যুগৰ কথা ইমান গীতাই কোৱা নাই গীতাই সংসাৰীজনকো যোগী বনাব বিচাৰিছে তুমি সংসাৰৰ যত কৰ্ম আছে সকলো কৃষ্ণ তৰ্পণ কৰা কৃষ্ণ তৰ্পণ কৰি কৃষ্ণৰ চৰণ চিন্তা কৰি ভগৱান কৃষ্ণৰ গুণ আৰু লীলা এই গীতা ভাগৱত কীৰ্তন দশম এই শাস্ত্ৰ তুমি শ্ৰৱণ কীৰ্তন কৰা ঈশ্বৰ ভাৱনাপন্ন ঈশ্বৰ এইটোৱেই এতিয়া এই কথাটোকে কি বুলি ক'লে যে তুমি কথাটো শুনিবলৈ যত্ন কৰা বোলে কি মোক চিন্তা নকৰাকে কেতিয়াও তোমাৰ মন স্থিৰ হ'ব নোৱাৰিব যদি তুমি মোক চিন্তা কৰি মই কোন মই পৰমাত্মা মই তোমাৰ প্ৰাণ মই পিতাম্বৰ মই সকলোকে পালন কৰোঁ মোক ভক্তি কৰাৰ কথাটো অদ্ভুত কথা কিন্তু বোলে কিয় দুৰ্জয় মন কিন্তু দমন হৈ যাব যি তোমাৰ দুৰ্জয় মন আছিলে মোক ভক্তি কৰাৰ লগে লগে মোৰ চৰণত আশ্ৰয় লোৱাৰ লগে লগে মোক তুমি চিন্তা কৰাৰ লগে লগে তোমাৰ এই মনৰ বিকাৰবিলাক কি হৈ যাব আঁতৰ হৈ যাব অস্থিৰ তোমাৰ মন স্থিৰ হৈ যাব অৰ্জুনক কৈছে যি তোমাকে ভজিলে ক পাছে ভস্ত ভৈল এ তথাপি জানিবা সিটো কৃত হইল মোক কেইদিনমান ভজিলে ভজি পাছত আকৌ মোক ভজিবলৈ বাদ দিলে মানে এই মোক যে অকণমান ভজিছিলে সেই পুণ্য ফলটো তাৰ পৰা নেৰাই বোলে কিয় নেৰাই বোলে মই অক্ষয় সম্পদ মোৰ সম্পত্তি ক্ষয় নহয় মোক অকণমান সময়ৰ কাৰণে ভজি পেলাই মোক আকৌ পৰিত্যাগ কৰিলে মোক পাহৰি থাকিলে কিন্তু অকণমান সময় যে মোক চিন্তা কৰিলে সেইকণে তেওঁ শুদ্ধ কৰি দিলে অৰ্জুনক কৈছে কৃষ্ণ যিজনে ভজিবে লাগি মনত আলোচে সিও অনুকমে ঘূৰ এই সংসাৰ কমুছে যিজনে মোক ভক্তি কৰা নাই কিন্তু মনতে আলোচ কৰি আছে ভাবি আছে সংকল্প লৈ আছে বোলে কি এইবোৰ দে কিবা কিবি কৰিলো এইবিলাকে মোক এতিয়ালৈকে একো কামত দিয়া নাই এইবিলাকৰ পৰা মই একো ফল পোৱা নাই যে কৃষ্ণদেৱ এইজনৰ চৰণতে আশ্ৰয় ল'ব লাগিব আৰু এইজনৰ বাহিৰে গতিদাতা নাই বুলি গীতাটো কৈছে ভাগৱততো কৈছে আৰু এতিয়া ভকতেও কৈছে হয়নে যদিও শৰণ লোৱা নাই মনতে ভাবিছে যে ভকতৰ সং লৈ শৰণ ভজন ভাগ লৈ ঈশ্বৰক উপাসনা কৰিব লাগিব মনতে মাত্ৰ সংকল্পহে লৈছে ইফালে কৃষ্ণদেৱে নৃত্য কৰিলে বোলে কি মোক ভক্তি কৰাৰ কথা যেতিয়া ভাবিছা তুমি উদ্ধাৰ হোৱা মোক তুমি ভক্তি কৰাই নাই কৰিম বুলি ভাবিছাহে সংকল্পহে লৈছা সংকল্প লওঁতে তুমি আধা উদ্ধাৰেই ওলা এই অৰ্জুনক সেইটোকে কৈছে বোলে কি এই সংসাৰ মানে দুখ সংসাৰ মানে কষ্ট সংসাৰ মানে যান্ত্ৰণা সংসাৰ মানে অকল আমাৰ পুত্ৰ পৰিবাৰখনকে সংসাৰ বুলি কোৱা নাই সংসাৰ শব্দৰ অৰ্থ ব্যাপক বিস্তৃত এই অসাৰটোকো সংসাৰ বুলি কয় অসাৰ মানে কি যিটো কোনো অৰ্থ নাই সেইটো কাৰণে অসাৰ সংসাৰৰ নিকাৰ বুলি কোৱা নাই জানো হয়নে বাৰু এতিয়া এই গীতাৰ পদত আমাক কি বুলি কৈছে যিজনে ভজিবে লাগি মনত আলোচে সিও অনুক্ৰমে ঘূৰ সংসাৰ কমছে সংসাৰ কমছে মানে এই দুখ কষ্ট যন্ত্ৰণাবিলাকৰ মোচন হৈ যায় তাৰ সংসাৰক মোচন কৰাৰ অৰ্থটো সেইটো অৰ্থটো কৈছে ইহকাল পৰকালে দুখ নাহি তাৰ যুগ ভস্ত হুয়া হইব মুখ্য অধিকাৰ এই অশ্বমেধ যজ্ঞ কৰি জীৱাস্থান পায় ভস্ত যোগী দেহ এৰি সেই স্থানে যায়
বহুকাল থাকি তাত দিব্য ভোগ কৰে পাছে উপজয় ক্ষুদ্ৰ শ্ৰীমন্তৰ ঘৰে কৃষ্ণই অৰ্জুনক বুজাই কৈ দিছে হেৰা মোৰ ভক্তিটো কিমান ডাঙৰ বস্তু চোৱাচোন বোলে কি যোগীজনে শ্ৰদ্ধাভাৱে মোক অকণমান উপাসনা কৰিলে কৰি মোক পাহৰি থাকিলে আকৌ সংসাৰতে লাগি গ'ল কিন্তু সেইজনক মই কিমান ডাঙৰ কিবা কওঁ শুনা তেওঁলোকে অশ্বমেধ যজ্ঞ কৰি যি সুখ শান্তিৰ স্বৰ্গ পায় সেই স্বৰ্গ সুখৰ সুখখিনিতো পালেই পাছৰ জন্মত মই সেইজনক নি কি কৰোঁ শ্ৰীমন্তৰ ঘৰত জন্ম দিওঁ শ্ৰীমন্ত শব্দৰ অৰ্থটো কি নিৰ্গুণ ভকতি য'ত আছে গুণময় ভকতি নহয় য'ত নিৰ্গুণ ভকতি আছে এক কৃষ্ণদেৱ ভজাৰ উপাসনা ব্যৱস্থা আছে তেনেধৰণৰ শুদ্ধ স্থানত নি মই তেওঁক কি কৰোঁ জন্ম দিয়াওঁ আৰু সেইবাৰ কি হয় সেইবাৰ সেইজনে মোৰ চৰণ মন দমন কৰি আত্মশুদ্ধি কৰি তুমি যি কৈছিলা যে দুৰ্জয় মন কোনেও দমন কৰিব নোৱাৰে সেইজনৰ মই মনক মোৰ ভাৱনাপন্ন কৰি মই তেওঁ মনটোক স্থিৰ কৰি দিওঁ মনটো আমি স্থিৰ কৰিব নোৱাৰোঁ ভগৱানেহে স্থিৰ কৰিব এই কথাটো কৃষ্ণই জনাইছে এ পাছে লাগলৱে যুগ ভস্তৰ সংস্কাৰে ভকতি সাধিবে দিহ অজ্ঞান হৈব তাৰে এই অল্প ভক্তি নষ্ট ভইলে কহিনো ব্যৱস্থা চিৰকাল যোগীৰ ভস্তৰ কহো কথা দেহ এৰি জন্ম হৈব বিবেকীৰ থান সেহি দেহে গতি পাৱে এ জন্ম নাহিয়ান হে অতিব দুৰ্লভ জন্ম তিনি লোকত এ যুগ ভস্ত হোৱা জন্ম হে লভে যেন মত এ যদ্যপি বিষয়ত থাকে জ্ঞানী এ তভু পূৰ্ব যুগৰ ভাষে নেয়তানি এহি মতে যোগাশ্ৰয় কৰে নানা ভাৱে চিৰকাল চিন্তি যুগ এ সংসিদ্ধি কপাৱে চিৰকাল ব্যৱস্থাৰ শুনিও কপাৰ্থ এ ভস্ত ভইলে যিটো মোক অল্প ভজে মাত্ৰ ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিতে যোৱাই এ কৰ্ম নকৰিলে তাৰ চিত্ত শুদ্ধি নাই এ পুনঃ কৰ্ম কৰিলেহে চিত্ত শুদ্ধি তাৰ চিত্ত শুদ্ধি ভইলে ভক্তি এ হুৱে পুনৰবাৰ এ দৃঢ় ভক্তি ভইলে পাছে জ্ঞান হৈব ভাল সাধনাৰ অপেক্ষায় এ বুলি চিৰকাল কৃষ্ণ চান্দায়ন তপ কৰে যিটো শাস্ত্ৰবিদ জ্ঞানী তাহাতো অধিক যিটো শাস্ত্ৰবিদ জ্ঞানী সৰ্বশাস্ত্ৰ জ্ঞানীৰ যে আৰু আছে শ্ৰেষ্ঠ বাট পুষ্কৰিণী কূপ কৰ্ম কৰে ইষ্ট তাতো চাহি অষ্টাংগ যে যুগৱাতী হয় হেন জানি কৰ্মযোগী হুয়ো ধনঞ্জয় মই তোমাক নাম মাত্ৰ যোগী হ'বলৈ কোৱা নাই হে অৰ্জুন নাম মাত্ৰ যোগীটো কি যিজনে সংসাৰ ত্যাগ কৰি কৰ্মকো ত্যাগ কৰিলে আৰু কেৱল সন্ন্যাসীৰ দৰে বাতুলৰ ভাও ধৰি ঘূৰি ফুৰিলে ঈশ্বৰ কৃষ্ণই তেনে সন্ন্যাস যুগৰ কথা কোৱা নাই তুমি প্ৰথমতে কৰ্মক ধাৰণ কৰা কৰ্ম কি কৰ্ম মোৰ চৰণ সেৱাৰ কৰ্ম মোৰ চৰণ সেৱাৰ কৰ্ম শুদ্ধ কৰ্ম তুমি ধাৰণ কৰা আৰু পালন কৰা কৰ্মৰ যোগেদি তোমাৰ ভকতি জ্ঞান লাভ হ'ব ভকতিৰ জ্ঞান লাভ হ'লেহে তোমাৰ কি হ'ব তোমাৰ সাধনা সফল হ'ব ভকতিৰ জ্ঞানৰ যোগেদি যেতিয়া তুমি মোক সাক্ষাৎ কৰিবলৈ যত্ন কৰিবা হে অৰ্জুন মোক উপাসনা কৰিলে সেয়া কেতিয়াও বিফলে নাযায় বোলে কিয় নাযায় এই জনমত যদি পোৱা নাই আকৌ অহা জনমত মোক পাব জনমে জনমে মোক পোৱাৰ ৰাস্তাটো খোল খাই থাকিব হে ভক্তি এই অষ্টাংগ কৰিবে লাগি যিমত নিয়ম ভক্তি বলে জানা হবে এ যুগ নোহে অষ্টাংগ যোগ সাধনাৰ যোগেদি
জ্ঞানীজনে মোক যিদৰে জ্ঞানৰ উপাসনা কৰে হে অৰ্জুন মোৰ চৰণ চিন্তা কৰি মোৰ চৰণত আশ্ৰয় লৈ ভক্তিৰ যোগেদি মোক উপাসনা কৰে অষ্টাংগ যোগতকৈও সেয়া শ্ৰেষ্ঠ অৰ্জুনে ভগৱান কৃষ্ণই অৰ্জুনৰ মনৰ সংশয় দূৰ কৰিছে কি বুলি কৰিছে তোমাৰ মনটো চঞ্চল অস্থিৰ হয় যদি মোক ভক্তি কৰা মোক উপাসনা কৰা তোমাৰ মন স্থিৰ হ'ব আৰু চঞ্চল দূৰ হ'ব হে ৰাম অহংকাৰ গুৰু কৰি ফুৰে যিতুজন হে অৱশ্যে তাহাৰ জানা হে আশ্ৰয় পতন অহংকাৰৰ গুৰু কৰি মানে কি যিজনে অহংকাৰ বিলাকক বেছি কৰি লৈছে গুৰু মানি বুলি নহয় আৰু গুৰু কৰি মানে গুৰু শব্দটোৰ অৰ্থটো বেছিও হয় লাৰ্জো হয় সেইটো কাৰণে অহংকাৰ বিলাকক বেছি কৰি যিজনে গুৰু কৰি যিজনে ফুৰিছে সেইজনৰ পতন হ'বই কাৰণ অহংকাৰটো মোৰ অবিদ্যা কৃষ্ণই কৈছে তিন সমশেহি ভক্তি কৰে মাতি চাই ভকতি বিহীন জীৱে সংসাৰ নেৰাই এই অৰ্জুন মোক ভক্তি নকৰালৈকে সংসাৰ এৰাব নোৱাৰে সংসাৰ মানে মই আগতে কৈছোঁ কথাটো সংসাৰ মানে কেৱল আমাৰ এই পৰিবাৰখনেই নহয় সংসাৰ মানে সংসাৰৰ পৰা উৎপত্তি হোৱা দুখবিলাক সংসাৰৰ যিমান দুখ আছে সকলো দুখক আনন্দময় পথলৈ নিয়াৰ ব্যৱস্থাটোৱে হ'ল কি ভগৱান কৃষ্ণত ভকতি কৃষ্ণত কৰা ভকতিটোকে শ্ৰেষ্ঠ যোগ বুলি কৈছে আচলতে সেইটোৱে হ'ল গীতাৰ কি যোগ ধ্যান যোগ কৃষ্ণত ভকতিটোৱে হ'ল শ্ৰেষ্ঠ ধ্যান এ শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মুত এ খবৰ হৃদয়ত এ হুৱে অনুগত কিছু নোখোজয় মোৰ চৰণত পৰে এ অনিমাক আদি সিদ্ধি এ কটাক্ষ নকৰে কৃষ্ণই অৰ্জুনক বুজাই কৈ দিলে যে মোৰ ভক্তিটো অতি বিৰল মোৰ ভক্তিটো অতি অত্যন্ত মহিমাযুক্ত বস্তু বোলে কিয় যে সকলোবিলাক বস্তু মোত অৰ্পণ কৰি তেওঁৰ হৃদয়ত মোৰ বাহিৰে বেলেগ একো অনুৰাগ নাইকিয়া হৈ যায় হৃদয়ৰ অনুৰাগ কি হৈ পৰোঁ কেৱল মই হৈ পৰোঁ অৰ্জুনক শিকাইছে ভগৱান কৃষ্ণই যে মোৰ চৰণত তেওঁ ইমান ভক্তিভাৱে অৰ্পিত হৈ যায় যে মোৰ 8টা সিদ্ধিৰ ভঁৰাল আছে 8টা সিদ্ধিৰ ভঁৰালটো কি অনিমা লঘিমা প্ৰকাম্য প্ৰাপ্তি ঈশিত্ব বশিত্ব কামবাস্যতা 8 প্ৰকাৰৰ ঈশ্বৰৰ সিদ্ধি আছে অনিমা লঘিমা গৰিমা প্ৰকাম্য প্ৰাপ্তি ঈশিত্ব বশিত্ব আৰু কামবাস্যতা এই 8টা সিদ্ধি 8টা সিদ্ধিৰ ভিতৰত এটা শ্ৰেষ্ঠ সিদ্ধি হ'ল অনিমা অনিমা মানে কি অনিমা মানে আত্মাৰূপ হৈ দিব পৰা এনে সাধাৰণ অৰ্থত অনিমা মানে সূক্ষ্ম হৈ দিব পৰা হয়নে ভগৱান কৃষ্ণৰ ঐশ্বৰ্যৰ এটা মহাগুণ ভগৱান কৃষ্ণ কি অৰ্জুনৰ আগত একদম অত্যন্ত সুন্দৰ হৈ দেখা দি আছে ঈশ্বৰ দিশত হাঁহি আছে অৰ্জুনে যেতিয়া এইফালে পিঠিফালে চাই দিলে আগত দেখিছে কৃষ্ণ নাই সন্মুখতে দেখা দি আছিলে কিন্তু অকণমান পিছলৈ ঘূৰি চাই আকৌ চাইছে কৃষ্ণ নাই কিয় নাই কৃষ্ণ ঈশ্বৰ কৃষ্ণৰ 8টা ঐশ্বৰ্যৰ ভঁৰাল আছে গৰিমা ৰূপত দেখা দিছিলে গুণলৈ আহি অনিমা ৰূপত নিৰাকাৰ হৈ গ'ল বুজি পালে কথাটো গৰিমা ৰূপত গুণলৈ আহি তেওঁ দেখা দিছিলে শ্যাম সুন্দৰ হৈ অনিমা ৰূপত আকৌ কি হৈ গ'ল তেওঁ নাসিকাৰ ৰন্ধ্ৰে অৰ্জুনৰ ভিতৰতে প্ৰৱেশ হৈ গ'ল অৰ্জুনে গোটেই বাহিৰত বিচাৰি ফুৰিলে কৃষ্ণক ক'ত পাব সন্মুখত হাঁহি থকা কৃষ্ণ বায়ু হৈ পানৰ সত্তা হৈ নাসিকাৰ ৰন্ধ্ৰে কৃষ্ণৰ হৃদয়ত গৈ লুকাই আছে অৰ্জুনৰ হৃদয়ত গৈ লুকাই আছে হয়নে এতিয়া অৰ্জুনে কান্দি কান্দি ভগৱান কৃষ্ণক মাতিছে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ সন্মুখতে তুমি ইষদ ইষদ হাঁহি আছিলা মই তোমাৰ আনন্দময় সুখৰ ভাগত ৰমণ হৈ আছিলোঁ
পাছফালে এটা শব্দ শুনিছিলোঁ বিকট মই ঘূৰি চাইছিলোঁ আৰু আগফালে সন্মুখত চাই দেখিছোঁ এতিয়া তুমি নাই মোৰতো ভুল নাছিল এতিয়া কৃষ্ণই এই অৰ্জুনৰ হৃদয়ৰ পৰা মাত দিছে এনেকে মাতিলে এতিয়া মোক নেদেখিবা বোলে কি তুমি গুণৰ তত্ত্বৰ পৰা নিৰ্গুণলৈ যাত্ৰা কৰা নিৰ্গুণ যাত্ৰাটো কি তুমি আৰু মই এক বুলি ভাবিবলৈ লোৱা তোমাৰ নাসিকাৰ ৰন্ধেৰে মই প্ৰাণৰ বায়ু হৈ মই তোমাৰ হৃদয়ত লুকাই আছো হে অৰ্জুন তুমি মোক কৃষ্ণ কৃষ্ণ বুলি কাতৰভাৱে আহ্বান কৰা তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণৰ নাম মুখেৰে স্মৰণ কৰি দুই চকু মুদি হে কৃষ্ণ বুলি মাতিবলৈ ল'লে দেখিছে কৃষ্ণই আকৌ সন্মুখত হাঁহি আছে অনিমা মানে কি নিৰাকাৰ হৈ দিব পৰা তেওঁ অৰ্জুনক কৈছে এই গুণবিলাক মই তোমাকো দিব পাৰো মই যে তোমাৰ ওচৰত নিৰাকাৰ হৈ দিছিলো হে অৰ্জুন তুমিও নিৰাকাৰ হৈ দিব পাৰিবা কিন্তু আজিলৈকে কোনো ভকতে মোৰ সেই গুণ বিচৰা নাই মোৰ ঈশ্বৰে সেই গুণবোৰ মোৰ ভকতে কেতিয়াও নিবিচাৰে বোলে কিয় নিবিচাৰে এইবোৰ মোৰ গুণময় বস্তু মোৰ বিষ্ণু মায়া মই ভকতক মই এইবিলাক বস্তু মোক নিবিচাৰে বোলে কিয় নিবিচাৰে এই পদৰ যোগেদি কৈ দিলে যে মোৰ ভকতে মোৰ চৰণ মোৰ নাম আৰু মোৰ আশ্ৰয় এইকেইটাৰ বাহিৰে অনিমা আদি মোৰ ঐশ্বৰ্যও যদি মই তেওঁলোকক দিওঁ বুলি কওঁ তেতিয়া ভগৱান কৃষ্ণক হাত জোৰ কৰি ভকতে কয় হে বাসুদেৱ তোমাৰ নাম তোমাৰ গুণ তোমাৰ যশ আৰু তোমাৰ চৰণ ইয়াতকে শ্ৰেষ্ঠ বস্তু কি আছে এই অনিমা লঘিমা গৰিমা প্ৰকাশ্য পাপ প্ৰকাম্য প্ৰাপ্তি ঈশিত্ব বশিত্ব আৰু কামবাস্যতা এই 8টা ঐশ্বৰ্য ভাল তোমাৰ লগতে থাকক তোমাৰ লগত থকাবিলাক সকলোতো আমাৰেই হয়নে বাৰু এই ঈশ্বৰৰ সম্পত্তি ঈশ্বৰত অৰ্পণ হলে ভকতে আৰু তাৰ ভাগ কেতিয়াও নিবিচাৰে ধ্যান যুগত ভগৱান কৃষ্ণই সেই ঐশ্বৰিক আনন্দময় জ্ঞান অৰ্জুনক দান কৰিব বিচাৰিছে এই মূৰ চৰণৰ মধুপানে হুয়া মত্ৰ এই 8টা ঐশ্বৰ্য তাৰ এই ফুৰয় পাছত কৃষ্ণই অৰ্জুনক এটা বুজাই দিলে যি সম্পত্তি যি শ্ৰেষ্ঠ বস্তু এইবিলাক বস্তুৰ সন্ধানত মই সৃষ্টি কৰা জীৱৰূপী মানৱ সদায় যি দৌৰি ফুৰিছিলে হে অৰ্জুন মোৰ চৰণত উপাসনা কৰিলে মোক ভক্তি কৰিলে মোক ভজিলে মোৰ 8টা ঐশ্বৰ্যৰ ভাণ্ডাৰে মোৰ ভকতৰ পাছে পাছে টোপোলা আকাৰত ঘূৰি ফুৰে মোক লোৱা বুলি কি বুজাইছে অৰ্জুনক কৃষ্ণই যি মন চঞ্চল কোনেও দমন কৰিব নোৱাৰে কোনেও বাধা দিব নোৱাৰে কোনেও অধীন কৰিব নোৱাৰে মোক ভক্তি কৰিলে ভকতৰ মন কিমান শুদ্ধ হয় চোৱা অন্য সম্পত্তিটো নিবিচাৰেই মোৰ 8টা ঐশ্বৰ্যৰ ভৰালে টোপোলা আকাৰত যদি তেওঁলোকৰ পাছে পাছেও ঘূৰি মোক লোৱা বুলি কয় তাকো স্বীকাৰ নকৰে তুমি কিয় কৈছা মনটো দমন কৰিব পৰা নাযাব বুলি যি মন বাহ্যিকমুখী হৈ সদায় লাগে কৰি সদায় চঞ্চল হৈ থাকে সেই মনে তোমাৰ পৰা একো নিবিচৰা হ'ল অৰ্জুনে ভগৱান কৃষ্ণক যে কৈছিলে মনক বশ কৰিব নোৱাৰি বুলি কৃষ্ণই প্ৰমাণ কৰি দেখুৱাই দিলে মোক যদি ভক্তি কৰা মোক যদি উপাসনা কৰা মোক যদি চিন্তা কৰা মন কেতিয়াও চঞ্চল হৈ থাকিব নোৱাৰে মন স্থিৰ হৈ যাব হে মূৰ গুণ গাই ফুৰে এ লয় মূৰ নাম হে মোক কোনে ডাকে বুলি এ সন্নিকতে যাওঁ এতিয়া কৃষ্ণ অৰ্জুনক আকৌ শুনালে বৰ বেলেগ ধৰণৰ কথা যে তুমি কৈছা যে মন বশ নহয় মনক অধীন কৰিব পৰা নাযায় হেৰা অৰ্জুন তোমাৰ মনে কেৱল তোমাক অধীন কৰাই নহয় তোমাৰ মনৰ মাজত মই তোমাক ইমান শক্তি দিছো যে তোমাৰ মনটোৱে মোক অধীন কৰি দিব পাৰে কৃষ্ণই অৰ্জুনক শিকাইছে মাতৃৰ গৰ্ভতে তুমি একো শিক্ষা লৈ অহা নাই তুমি এই বাহিৰৰ পৃথিৱীত আহিয়ে লৈছা
এই বাহিৰৰ পৃথিৱীলৈ আহি যদি তুমি অজ্ঞান অবিদ্যাবিলাককে তুমি ভাল বুলি ভাবিছা তেলে সেইবিলাকেই তোমাক সংগ দিব যদি তুমি ভাবিছা যে ভগৱান কৃষ্ণৰ চৰণ ভগৱান কৃষ্ণৰ উপাসনা আৰু ভগৱান কৃষ্ণৰ সান্নিধ্য এইখিনিয়ে শ্ৰেষ্ঠ বস্তু এই ভাৱ যদি তুমি তেনেকৈ মনলৈ আনিছা মোৰ 8টা ঐশ্বৰ্যৰ ভাণ্ডাৰেও তোমাক কেতিয়াও চঞ্চল কৰিব নোৱাৰে আৰু যি ভকতে মোক বিচাৰি ফুৰে হে অৰ্জুন মোক ভক্তি কৰিলে মই ভকতক কি কৰো তুমি কেতু শুনা এ মুকলয়ো ও ডাকি পাৰি ফুৰে ও ইংগিতো নকৰে মোৰ চৰণত পৰে 8টা ঐশ্বৰ্য মুকলা কৰি ভকতক কাটনি ধৰে আৰু মোৰ ভকতে মোৰ চৰণৰ বাহিৰে সেইবিলাকত কোনো মনেই নিদিয়ে এ মোৰ গুণ গাই ফুৰে লয়ে মোৰ নাও এ মুক কোন ডাকে বুলি সন্নিকতে যাওঁ মোৰ গুণ গাই ফুৰে মোৰ নাম লৈ ফুৰে মোৰ ভকতে তেওঁলোকে যেতিয়া মোৰ গুণ গাই মোৰ নাম লয় আৰু হে অৰ্জুন মই কি হওঁ জানা মই তেওঁৰ কাষলৈ যাবলৈ বাধ্য হৈ যাওঁ মই তেওঁৰ কাষলৈ যাবলৈ বাধ্য হৈ যাওঁ বোলে কিয় মোক কোনে মাতিছে মোক মাতিলে মই কেতিয়াও ৰ'ব নোৱাৰো এই খব এৰি আপোনাক অৰ্পিলে কমুত ও প্ৰেম পাশে বান্ধি মোক এই ফুৰাৱে পাছত কায় বাক্য মন তেওঁ মোক চৰণত অৰ্পণ কৰিলে মোৰ চৰণত সকলো অৰ্পণ কৰি কি কৰে মোক এই সমস্ত সাৰ বুলি ভাবিলে অৰ্জুনক শিকাইছে ভগৱান কৃষ্ণই আৰু কি কৰে এই জীৱবিলাকক ঈশ্বৰময় দৰ্শন কৰি জীৱবিলাকৰ প্ৰতি হৃদয়ত কি ৰাখে অত্যন্ত প্ৰেম ভাৱ ৰাখে তেওঁ সেই প্ৰেমৰ বান্ধোনত মই প্ৰেম মূৰ্তি কৃষ্ণ ঈশ্বৰ কৃষ্ণ হ'ল প্ৰেম মূৰ্তি হয়নে সেইজনৰ মই ভকতিৰ প্ৰেমত মই এনেকৈ হেৰি হৈ পৰো বোলে কি হয় যে মোক তেওঁ পাছে পাছে লৈ ফুৰে আমিতো ভগৱানক আগ কৰি থৈছো হয়নে নহয় এতিয়া ভগৱানে কৈছে মোৰ ভকতিৰ প্ৰেমে মোক তেওঁলোকৰ পাছে পাছে লৈ ফুৰে তেওঁলোকক মই আগত ফুৰাওঁ মই পাছত থাকোঁ কৃষ্ণই ধ্যান যুগত ভগৱান কৃষ্ণ অৰ্জুনক সখা অৰ্জুনক এই কথা কৈছে এ মই তাৰ প্ৰিয় সিও মোৰ প্ৰিয় আতি ও স্নেহে পাখন চাৰিয়া এ ফুৰু দিনে ৰাতি এ ৰাম মোৰ ভাই আৰু পুত্ৰ তিলোচন এ আৰু মোৰ আশ্ৰয় তেক ভাতৃগণ এ লক্ষ্মী মোৰ ভাৰ্যা জাত পৰে নাহিয়ান এ তথাপিও সম্বেনুহে ভক্তৰ সমান অৰ্জুনক ক'লে যে তিলোচন শিৱ মোৰ পুত্ৰ তেওঁ জীৱৰূপ নহয় জানো তেওঁ মোৰ পুত্ৰ আৰু বলৰাম কি বলৰাম মোৰ জ্যেষ্ঠ ভাতৃ যে ভাই বলৰাম মোৰ ভাই তিলোচন মোৰ পুত্ৰ তিলোচন হ'ল বৈষ্ণৱ হয়নে আৰু যত মোৰ ভাতৃগণ আছে লক্ষ্মণ ভৰত শত্ৰুঘ্ন ইত্যাদিবিলাক ভাতৃ নহয় জানো হা যিমানবিলাক আছে তাৰ উপৰিও মোৰ চৰণ সেৱা কৰি থকা মোৰ ভাৰ্যা লক্ষ্মী আছে কৃষ্ণ অৰ্জুনক কি বুলি ক'লে যে এই সকলো তেওঁলোকৰ সমান নহয় বোলে কাৰ সমান যি মোৰ ভকত হৈ গৈছে যি মোৰ ভকত হৈ গৈছে মই মোৰ দাদা মোৰ পুত্ৰ তিলোচন মোৰ ভাৰ্যা লক্ষ্মী মই এই সকলতকৈ বেছি প্ৰেম আৰু মই শ্ৰদ্ধা কৰোঁ কাক মোৰ একান্ত ভকত হে কাহা কোনো জানে মুত পৰে আনজত ও সেহি জানা নিস্তে মোৰ হে পৰম ভকত এই জগতত মোৰ বাহিৰে বেলেগ একো নাজানে জগতময় সংসাৰময় এই জগতৰ প্ৰতিটো বস্তুই মই এই বুলিহে জানিলে সেইটো কাৰণে সেইজনতকৈ শ্ৰেষ্ঠৰ মোৰ কাৰণে কোনো নাই এই গুৰু বাক্যে চলি ভকতিক কৰে এই অপয়াসে জানা সিটো সংসাৰ কতৰে
নোৱাৰয় মায়ায়ে লংঘিবে জানা তাক তাৰ সংগে আনক পাৰয় তৰিবাক যদি বা স্মৰণ কৰে মহামহন্তক তেখনে পলয় হুৱে পাপৰ অন্ত। অৰ্জুনক কি বুলি ক'লে কৃষ্ণই? হেৰা সখা, মোক স্মৰণ কৰিলে যে তোমাৰ পাপৰ পৰা মুক্ত হ'ব তেনেকুৱা নহয়। মই এই জগতৰ সাৰ, মই এই সংসাৰৰ সাৰ, মই এই শুদ্ধ সত্য বুদ্ধ, মই এই পৰমানন্দময় কৃষ্ণ। এই বুলি যিজনে মোক ভজি মোৰ মহান গুণৰ গৰাকী হৈ যিজন মহন্ত হৈ গ'ল, এই মহন্তজনৰ সংগও যদি কেনেবাকে কোনোবাই পায় সি স্থান শুদ্ধ আৰু পবিত্ৰ হয়। তো সৎসংগটো আমি ল'ব লাগিব। এই ভকতক যেনে দয়া শুনিলা কৃষ্ণৰ হেন জানি ভক্তি কওঁ দুগ কৰা নৰ কহা মিশ্ৰ গোবিন্দ কৃষ্ণৰ দুয়ো পাৱে হৈবতান দাস যিটো হৰি গুণ গাৱে কাল সৰ্পে গিলিবাক লাগি আছে নৰ হেন জানি ৰাম কৃষ্ণ ঘোষা নিৰন্তৰ এই ঈশ্বৰ নত সদা নমিউক মাত ৰাম কৃষ্ণ বুঢ়িত বুলি তৰা কাল সৰ্প হাত হৃদয়ে ৰূপক চিন্তা মুখে লৈও নাম তেবেশে তৰিবা সুখে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। গীতাৰ অকণমান মহিমা পাঠ কৰি সামৰি মাৰো দেই। 10:30 হ'ল নহয়, ব্যাখ্যাখিনি কৰিব লাগিব নহয়। হে গীতাৰ মহাত্মকতা শুনা সৰ্বজন দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ সুতক সম্বুদ্ধি বুলি লন্ত ঋষিগণ গীতাৰ মহাত্মকথা কৈও তপোধন নাৰায়ণ ক্ষেত্ৰে সুখ কৰিলে প্ৰচাৰ কৃপা কৰি কহিও মাত পুনৰবাৰ সুত নিগদতি শুনি মোক ঋষিগণ গীতামৃত কোনে পাৰে কৰিব বৰ্ণন গুহ অৰ্থ বুজিবাৰ শক্তি নাহিকাৰ দেৱ ঋষি নাজানয় মহাত্মা গীতাৰ। দেৱ ঋষি নাৰদে গীতাৰ মহিমা নাজানে। কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয়, কিঞ্চিত জানে কৃষ্ণ আৰু ধনঞ্জয়ে যাজ্ঞবল্ক ব্যাস আৰু উক মহাশয়। যাজ্ঞবল্ক বেদজ্ঞ ঋষি, তেওঁক ঈশ্বৰ অৱতাৰ বুলি কোৱা হয়। ব্যাস ভাগৱত প্ৰণেতা আৰু গীতাৰ প্ৰণেতা। সুক ভাগৱত আৰু গীতা কীৰ্তন কৰি ভকতৰ মাজত বিলাওতা। এইকেইজনেও কি গীতাৰ মহিমাটো কিঞ্চিত কিঞ্চিতহে জানে। গীতাৰ মহিমা জানি কোনেও শেষ কৰিব নোৱাৰে। তোমাত কৰিয়া তজু গুণ নামত চাৰ। সেইকাৰণে গীতাৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে। কিয়? ভগৱানতকৈও বেছি মহিমাযুক্ত বস্তু হ'ল তেওঁ গুণনাম। তেওঁ গুণনামেই হ'ল এই গীতা শাস্ত্ৰ। সেইটো কাৰণে গীতা শাস্ত্ৰৰ মহিমা কৃষ্ণ আৰু ধনঞ্জয় বোলে কিঞ্চিতহে জানে। সুক যাজ্ঞবল্ক আদি ঋষিসকলেও, আত্মাৰূপ হৈ যোৱা ঋষিসকলেও গীতাৰ মহিমা কিঞ্চিতহে জানে। গীতাৰ মহিমা জানি কোনেও শেষ কৰিব নোৱাৰে। কিয় নোৱাৰে? য'ত গীতা শ্ৰৱণ কীৰ্তন হয় তাত হৰি বিৰাজমান হয়। য'ত গীতা শ্ৰৱণ কীৰ্তন হয় তেওঁ 6জন ভকত, 12জন বৈষ্ণৱ, 14 পাৰিগত সমস্ত আহি সেই ঠাইত উপগত হয়। কিন্তু আমাৰ দুৰ্ভাগ্য নে সৌভাগ্য নাজানো, আমি চকুৰে নেদেখো। আমি চকুৰে নেদেখো। ভগৱান কৃষ্ণৰ এই শ্ৰীমুখৰ বাণী সকলোৱে ভাগ ল'ব বিচাৰে। সেইটো কাৰণে গীতা ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হয় আমি এই মায়াৰ দৃষ্টিৰে নেদেখো। 6জন ভকত, 14জন
6জন ভকত 12জন বৈষ্ণৱ 14জন পাৰিষদ সিদ্ধগণ মুনিগণ সাধুগণ সন্তগণ চাৰণ কিন্নৰ সকলোৱে আহি তাত উপবিষ্ট হৈ এই ভগৱান কৃষ্ণৰ গুঞ্জ গীতাৰ কথা শ্ৰৱণ কৰি থাকে সেইটো কাৰণে ভগৱান কৃষ্ণই ক'লে যে গীতাৰ মহিমা মই আৰু অৰ্জুনেও কিঞ্চিতহে জানিলো এৰাম লেখ অংশ জানে মাত্ৰ আন যতজন যিমতে শুনিলো কৰে এ সংক্ষেপে বৰ্ণন গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দোহয় এ বৎসৰূপ ধৰি তাক অৰ্জুনে পিয়য় এ উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ এ অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ জীৱৰ তাৰণ হেতু মহাত্ম গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ সংসাৰ সাগৰ তৰি বাকজাৰ মন গীতামৃত পান কৰি এতৰা সেইজন শুনে জীৱা অভ্যাস কৰয় যিটোজন জ্ঞান লাভ কৰি বেনু মাৰে সিটোজন কোনোবাই অকণমান শ্ৰৱণহে কৰিছে কিন্তু গীতাৰ জ্ঞান লাভ কৰিব পৰা নাই হয়নে ভগৱান কৃষ্ণই গীতাৰ মহাত্মাৰ যোগেদি বুজাইছে সেইজনৰো পুণ্যৰ সীমা নাই এই দিব্যা ৰাতি যিটোজনে শুনে কিবা পঢ়ে হেলা ৰঙে সেইজন সংসাৰ কতৰে এ নহয় অমানুষ যিটো দেৱৰূপময় এই সংসাৰ সাগৰ মাজে অৱশ্যে তৰয় এই গীতা অৰ্থে কৃষ্ণে প্ৰবোধয় ধনঞ্জয় এই সগুণ নিৰ্গুণ পথ এই গীতা মাজে হয় এই ভক্তি তত্ত্ব মুক্তি ভুক্তি মুক্তি কহিলন্ত হবে এক মনে শুনে তাক তৃতীয় পাণ্ডৱে এই 18 অধ্যায় মধ্যে যতে কপকাৰ এই সমস্ত অৰ্জুন আগে কৰিল প্ৰচাৰ ভক্তিভাৱে গীতা জ্বলে গীতু স্নান কৰে সিটোজন তৰি যাই হে নিৰ্মল শৰীৰে শেষৰখন পাঠ কৰি দিওঁ এই গীতা কখনয় যিটো শুদ্ধ চিত্ৰ হৈ এই সুবৰ্ণ পাত্ৰৰ বস্ত্ৰ ভোজ্য দ্ৰব্য চাই প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব এই যথাযোগ্য পুঁজিবাচ কক সন্তোষিব এই সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান এই বাচকৰ তুষ্ট প্ৰীতি হুৱে ভগৱান এই সুতনি গদতি শুনি মুকৰি সিগন এই অৰ্জুনয়া গত স্বয়ং কহে নাৰায়ণ এই গীতা পাঠ শেষ ইটো পাঠ যে কৰিব এই তেবে সে পাঠৰ ফল কিজন লভিব গীতা পাঠ কৰি যদি মহাত্ম নপঢ়ে বিঠাতে সিজন গীতা পাঠ কৰি মৰে এই মহাত্ম সহিতে গীতা পঢ়ে কিবা শুনে এই লভয় পৰম গতি শ্ৰোতা ভক্তজনে পুণ্য ফলে সংসাতৰ ৰয় যিটোজন এই অৰ্থ শুনি মহাত্মাকে কৰিলে শ্ৰৱণ এই শুনা সৰ্বজন ইটো মহাত্ম গীতাৰ এই যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্ম এহি মানে সমাপন এই হৰি হৰি বোলা সবে সভাসদগণ হৰি ৰাম দোহাই দিওঁ এই শুনা সৰ্বজন ইটো মহাত্ম গীতাৰ এই যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মাহাত্ম এহি মানে সমাপন এই হৰি হৰি বোলা সবে সভাসদগণ হৰি ৰাম
হে ৰাম 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 আও হৰি